বলবৎ হ'ব তিনিখনকৈ ফৌজদাৰী আইন। এই তিনিখন ফৌজদাৰী আইনৰ জৰিয়তে বৃহৎ পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত। এতিয়াৰ পৰা আইনৰ সুৰুঙাৰে কোনো ধৰণৰ অভিযুক্ত বা দোষী সাৰি যাব নোৱাৰিব। ধৰ্ষণত জড়িতসকল বা সন্ত্ৰাসবাদত জড়িতসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিব দেশৰ আইন ব্যৱস্থাই। এই কথা সদৰি কৰিছে দেশৰ আইন মন্ত্ৰীয়ে। কি পৰিৱৰ্তন হ'ব আমি জনাবলৈ চেষ্টা কৰিছোঁ। এক বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে দেশত, কিয়নো কি পৰিৱৰ্তনৰ জৰিয়তে দেশত নতুন আইন ব্যৱস্থা অনা হ'ব এই মুহূৰ্তত আমি জনাবলৈ চেষ্টা কৰিছোঁ। দেশত আহি আছে তিনিখনকৈ নতুন কঠোৰ ফৌজদাৰী আইন। এতিয়াৰ পৰা দোষীৰ বাবে দৃষ্টান্তমূলক শাস্তি হ'ব দেশত, কঠোৰ শাস্তি হ'ব। 1 জুলাইৰ পৰা বলবৎ হ'ব তিনিখনকৈ আইন। এই তিনিখন আইনৰ জৰিয়তে কি ব্যৱস্থা লোৱা হ'ব তাৰ ব্যাখ্যা আগবঢ়াইছে কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে। পূৰ্বৰ আইনী বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্যও জনালে মন্ত্ৰীজনে। কিহৰ বাবে এই আইন ব্যৱস্থাৰ সলনি কৰা হ'ব সেই তথ্য জনাইছে। আইনৰ জৰিয়তে ভাৰতীয় দণ্ড বিহাটো উদ্দেশ্য আছিল ব্ৰিটিছৰ যুগৰ যি দণ্ড ব্যৱস্থা, সেই ব্যৱস্থাৰ পৰিৱৰ্তে বৰ্তমানৰ উদ্দেশ্য অৰ্থাৎ আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা। এয়া দেশৰ আইন মন্ত্ৰীয়ে কৈছে, যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। পূৰ্বতে দণ্ড সংহিতা আছিল, এতিয়া ন্যায় সংহিতা হ'ব। পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা শাস্তি বহু ধাৰাত সুৰুঙাৰে সাৰি গৈছিল সেইসকল অভিযুক্ত। নতুন ধাৰাত আৰোপ কৰা শাস্তি আৰু কঠোৰ হ'ব এই আইনৰ জৰিয়তে। কাৰাদণ্ডৰ পৰা জৰিমনালৈকে সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত। কি ব্যৱস্থা লোৱা হ'ব আমি জনাবলৈ চেষ্টা কৰিছোঁ। নতুন আইনেৰে গুৰুতৰ অপৰাধত যিসকল জড়িত সেইসকলৰ বাবে শাস্তিৰ ব্যৱস্থা হ'ব। ধৰ্ষণত জড়িত থাকিলে কোনো অপৰাধী কোনো কাৰণতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰিব। ধৰ্ষণত জড়িত হ'লেই সেই অপৰাধীক ফাঁচি দিয়া হ'ব। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। এই তিনিখন ফৌজদাৰী আইনত ইতিমধ্যে চিলমোহৰ মাৰিছে দেশৰ গৃহ মন্ত্ৰালয়ে। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচি। মব লিঞ্চিঙৰ দৰে ঘটনাত যিসকল জড়িত সেইসকলৰ ফাঁচি হ'ব। কিশোৰী ধৰ্ষণত জড়িত হ'লে অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব। কোনো কাৰণতে জেলৰ পৰা ওলাই আহিব নোৱাৰিব কিশোৰীক যদি ধৰ্ষণ কৰে। দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। ধৰ্ষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ধৰ্ষণত যিসকল জড়িত সেইসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি। আৰক্ষীয়ে গ্ৰেপ্তাৰ যদি কৰে তাৰ তথ্য দিব লাগিব। গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক সেই তথ্য প্ৰদান কৰিব লাগিব আৰক্ষীয়ে, অন্যথা আৰক্ষীৰ ৰোষত পৰিব। সন্ত্ৰাসবাদক লৈ দেশত কঠোৰ আইন বলবৎ কৰা হৈছে। সন্ত্ৰাসবাদত যদি কোনো লোক জড়িত হয় সেই লোকৰ বিৰুদ্ধে দেশৰ আইনে শাস্তি দিব। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক কোনো কাৰণতে দিব নোৱাৰিব নিৰাপত্তা। মানৱ অধিকাৰৰ নামেৰে কোনেও আইনৰ পৰা সাৰি যাব নোৱাৰিব। নতুন আইন মানে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহৰ আইন। প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি। হিট এণ্ড ৰাণৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল আৰু তাৰ বাবে সাময়িকভাৱে স্থগিত থাকিব। সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে হিট এণ্ড ৰাণৰ 1062 ধাৰাটো। এক বৃহৎ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা হৈছে আৰু এই মুহূৰ্তত আমি মন্তব্য আগবঢ়াম এই বিশেষ যি ৰাজপত্ৰিত যি জাননী, এই জাননীৰ যোগেদি ইতিমধ্যে উল্লেখ কৰা হৈছে দেশৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা ধৰ্ষণকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি, কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। দলবদ্ধ ধৰ্ষণত যিসকল জড়িত তেওঁলোকক ফাঁচি দিয়া হ'ব। কিশোৰী ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব। সন্ত্ৰাসবাদৰ লগত যদি জড়িত হয় তাৰ বিৰুদ্ধেও কঠোৰ আইন ব্যৱস্থা হাতত ল'ব দেশৰ আইন ব্যৱস্থাই। পূৰ্বতে ৰাজদ্ৰোহ আছিল, এতিয়া দেশদ্ৰোহৰ আইনত সেইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এনেদৰেই তিনি আইনৰ জৰিয়তে 1 জুলাইৰ পৰা দেশত আইন ব্যৱস্থাই নতুন ৰূপ ল'ব। এতিয়াৰ পৰা আইনৰ সুৰুঙাৰে কোনো অপৰাধ সংঘটিত কৰাৰ পিছত কোনোৱে সাৰি যাব নোৱাৰিব। কঠোৰ শাস্তিৰে সেইসকল লোকক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু ব্ৰিটিছৰ যুগৰ যি ধৰণৰ ব্যৱস্থা সেই ব্যৱস্থাৰ সংশোধন ঘটাই এক নতুন ব্যৱস্থা কাৰ্যকৰী কৰিব কেন্দ্ৰীয় চৰকাৰে। এই তথ্য ব্যাখ্যা সম্পূৰ্ণৰূপে আগবঢ়াইছে কেন্দ্ৰীয় আইন মন্ত্ৰী। আমি এই মুহূৰ্তত মন্তব্য আছে দেশৰ আইন মন্ত্ৰীগৰাকীৰ, কেনেদৰে ব্যাখ্যা দিছে তিনিখন ফৌজদাৰী আইনক লৈ আমি আগবঢ়াইছোঁ। मेरी बात को विराम देता हूं। कुछ लोग कहते हैं भारतीय दंड संहिता, आपने न्याय संहिता क्यों करी? मैं आपको कहना चाहता हूं, अंग्रेजों को भारत के नागरिकों को दंड देना था, इसलिए भारतीय दंड संहिता है।
हम भारत के नागरिकों को न्याय देना चाहते हैं, इसलिए भारतीय न्याय संहिता। आप अंतर समझिए, उनको 5 और 5 आदमी आकर के कोई अनलॉफुल असेंबली करे, 144 में इंटरेस्ट था, मर्डर को 302 में ले गए, महिला के साथ बलात्कार को 376 में ले गए। उनकी प्रायोरिटी अलग थी, हमारी प्रायोरिटी अलग है, इसलिए हमने धाराओं में भी चेंज किया है। अब समझ में आ रहा है आपकी मेरी बात? आ रहा है कि नहीं आ रहा है? 376 को हमने 63 किया है, 302 को 99 किया है। करने का कारण यह है कि हमारे लिए प्रायोरिटी है भाई। 376 उनके लिए कोई सिंपल कोई होगा, हमारे लिए 376 सिंपल नहीं है। महिलाओं के साथ अत्याचार और अनाचार को सबसे हाईएस्ट प्रायोरिटी से रोकने का प्रयास ये गवर्नमेंट करने वाली है, इसलिए हमने इसको 63 में ही ले लिया। ऐसे कई धाराओं के बारे में आपको पहले बता दिया है। अब मेरा भी समय हो रहा है। ऋषिकेश राय साहब मेरी तरफ देख रहे हैं और मैं चाहता हूं कि आप जो टेक्निकल सेशन होगा उसमें आप अपना पूरा जो आपके पास जो भी कैपेसिटी है उसका हमें सजेशन देना। जैसे एक जुडिशियल प्रोनाउंसमेंट से सजेशन आया, जस्टिस विश्वनाथ जी ठीक कह रहे थे कि कब 309 को एक बदलने का विषय लॉ कमिश्नर ऑफ इंडिया ने कहा, लेकिन इसका मतलब लॉ कमिश्नर इंडिया 71 की रिपोर्ट को भी हमने देखा, इस काम को किया है इस टीम ने। अभी जुडिशियल प्रोनाउंसमेंट से एक इसके ये जो हम तीनों जो हम लॉज बदल रहे हैं उसके बाद आया कि आपने 498 को एज इट इज ही ड्रॉ कर लिया। तो हम क्या करें क्या नहीं करें, क्योंकि 498 प्रोग्रेसिव लॉ है, उसमें कुछ महिला संगठनों से भी हमें बात करनी पड़ेगी, इसका यूज मिसयूज ये भी एक विषय है। तो इन विषयों पे सब पे चर्चा कल होनी चाहिए। मणि साहब, राजीव मणि साहब, कल जो टेक्निकल सेशन हो उसमें इन सब विषयों पे चर्चा हो। क्या सुधार चाहते हैं, क्या सुझाव चाहते हैं। गवर्नमेंट संवाद करने ही आपके बीच में आई है। पहला हमने प्रोग्राम किया 20 अप्रैल 2024 को दिल्ली में, यही अवेयरनेस प्रोग्राम, और उसके मुख्य अतिथि थे चीफ जस्टिस ऑफ इंडिया। कहकर मेरी बात को विराम देता हूं। कुछ लोग कहते हैं भारतीय दंड संहिता, आपने न्याय संहिता